এটা নতুন ভিডিওত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিব লৈছো আজিৰ এই নতুন ভিডিওটো। আজি যিখন গাড়ী আহিছে Honda i20 Active হয় আৰু এই গাড়ীখনত এটা কমন প্ৰবলেম মানে বহুত গাড়ীত এনেকুৱা প্ৰবলেম লাগি আছে আৰু এনেকুৱা প্ৰবলেমৰ ওপৰত কাম কৰি আহিছো। তো এইকাৰণে ভাবিলো আজি এই গাড়ীখনত আপোনালোকক আপডেট হিচাপত এই গাড়ীখনৰ কামখিনি কৰি দেখুৱাম আৰু লগতে প্ৰবলেমটো সলভ কৰিম। কিন্তু ৰব ভিডিওটো ষ্টাৰ্টিংৰ পৰা আৰম্ভ নকৰিলে আপোনালোকৰ বুজাত অসুবিধা হ'ব আৰু এয়া চাওক মোৰ গেৰেজৰ পৰা অলপমান দূৰ মানে মোৰ গেৰেজত সোমা গলিটোতে গাড়ীখনৰ বনেটখন খুলি ৰাখিব লগা হৈছে। গাড়ীখন ইয়ালৈকে যেনে তেনে আহিছে আৰু আহি পেলাই গাড়ীখন ইয়াতে ষ্টাৰ্ট বন্ধ হৈ গৈছে। সেয়া চাওক নেশ্যনেল হাইৱে আৰু হাইৱেৰ পৰা নামি পেলাই এতিয়া গাড়ীখন ষ্টাৰ্ট কৰি গেৰেজলৈকে লৈ যাব পৰা নাই। ওকে, এতিয়া হো মূল কথালৈকে গাড়ীখনৰ যদি মই ইঞ্জিনৰ কথা ক'ব যাওঁ মানে ইয়াতে ষ্টাৰ্ট বন্ধ হ'ল আৰু গাড়ীখনৰ ইঞ্জিনৰ পৰা ধোঁৱা উৰি আছে। অলপ সময়ৰ কাৰণে মোৰ এনেকুৱা লাগিছিলে গাড়ীখনৰ ইঞ্জিনটো খতম। তো তাৰে দেখুৱাই লৈছো চাওক ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত যিটো হিটৰ মানে ইঞ্জিনৰ যিটো টেম্পাৰেচাৰ হয় একেবাৰে শ্ব' কৰা নাই আৰু এইফালে ইঞ্জিন ইমানেই গৰম হৈছে য'ত ৰেডিয়েটৰৰ পৰা কুলেণ্ট বেক মাৰি আছে। আৰু লগতে আপোনালোকক মই কৈ দিওঁ যে এনেকুৱা প্ৰব্লেমত যদি গাড়ী অভাৰ হিটিং হয় বা অভাৰ হিটিং প্ৰব্লেমৰ গাড়ীৰ ৰেডিয়েটৰত কুলেণ্ট আমি যেনেকুৱাকে ভৰাই আছো তেনেকুৱাকে আপোনালোকে ট্ৰাই একেবাৰে নকৰিব। আৰু কথাখিনি মই এই কাৰণে ক'লো গাড়ীখনৰ ৰেডিয়েটৰটোৰ পৰা যিখিনি পানী আমি ঠাণ্ডা পানী ঢালিছো কিন্তু ইয়াৰ পৰা যিটো বেক আহি আছে ইয়াতে বেক অহাৰ যিটো ভাপ দেখিছে এই ভাপটো উতলি অহা গৰম পানীতকৈও বহুত বেছি গৰম। আৰু এনেকুৱা প্ৰব্লেমৰ ওপৰত আমি যিহেতুকে কাম কৰি আহিছো তো এক্সপেৰিয়েন্সৰ ওপৰত সিচুৱেশ্যনটোক হেণ্ডেল কৰি পেলাই এক বাল্টিঙৰ ওপৰত পানী ঢালিলো। কিন্তু যদি মই ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত দেখুৱাও এতিয়ালৈকে হিটৰ যিটো টেম্পাৰেচাৰ ৱাৰ্নিং হয় এতিয়ালৈকে 0 দেখুৱাইছে মানে এটা ঘাটো ইয়াতে উঠা নাই। দেখিছে ইয়াতে মেক্সিমাম 3-4টা ডাণ্ডা উঠিব লাগিছিলে কিন্তু উঠা নাই। এতিয়া কথা হ'ল গাড়ীখনৰ ইঞ্জিনটো বাচিব নে নাবাচে মানে ষ্টাৰ্ট হ'ব নে নহ'ব 100% ক'ব নোৱাৰিম। ৰেডিয়েটৰ আৰু ইঞ্জিনৰ ভিতৰত যিমানখিনি পানী সোমাই গোটেইখিনি ফিলিং কৰিম আৰু গাড়ীখনত এনেকুৱা প্ৰব্লেম কিয় হ'ল সেই ফল্টটো বিচাৰিম। চলো যেনে তেনে গাড়ীখন ষ্টাৰ্ট হৈ গৈছে আৰু গাড়ীখন এতিয়া গেৰেজৰ ভিতৰলৈকে লৈ আহি আছো। গাড়ীখনত থকা কামখিনিত মই নিজে নাজানো কিমানখিনি সময় লাগিব, তথাপিও কাষ্টমাৰে সময় দিছে মাত্ৰ এদিনত। গাড়ীখন এদিনত ওলাই দিব পাৰো নে নোৱাৰো সেইটো মোৰ কাৰণে চেলেঞ্জিং হ'ব। যিয়ে নহওক চেলেঞ্জ একচেপ্ট কৰি পেলাই গাড়ীখন লগাই ললো গেৰেজৰ ভিতৰত। ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত এটা ৱাৰ্নিং লাইট জ্বলিছে আৰু সেই লাইটটো হৈছে এইটো। তো এই লাইটটো জ্বলিছিলে যিয়ে নহওক এই লাইটটো হৈছে ডেঞ্জাৰ মানে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত ডিজেল ইঞ্জিন হওক বা পেট্ৰল ইঞ্জিন হওক যদি ৰেড কালাৰৰ যিকোনো লাইট আহে তো সেইটো হৈছে মানে ডেঞ্জাৰৰ ছিগনেল। তো কাষ্টমাৰে ইগন'ৰ কৰি পেলাই গাড়ীখন তেনেকৈ গুচি আহিছে আৰু আহি পেলাই মানে ৰাস্তাত বহুত কেইবাৰ গাড়ী ষ্টাৰ্ট বন্ধ হৈ গৈছে আৰু তেনেকুৱা কণ্ডিশ্যনত ৰখিছে ষ্টাৰ্ট আকৌ অকণমান ঠাণ্ডা হৈছে ষ্টাৰ্ট হৈছে আকৌ এনেকৈ আহি আছে। তো আহি ঠিক মোৰ গেৰেজৰ আগত গাড়ীখন টোটেলি মানে ব্ৰেকডাউন হৈ গৈছে আৰু গাড়ী ষ্টাৰ্ট হোৱা নাই। যিয়ে নহওক গেৰেজৰ ওচৰত হৈছে তো সেইকাৰণে মই চাব পাৰিছোঁ লগতে গাড়ীখনৰ প্ৰব্লেমখিনি আপোনালোকক এতিয়া মই দেখুৱাই আছোঁ। আৰু এয়া মই গাড়ীখনৰ ভিতৰত সোমালো আৰু লগতে মই গাড়ীখনৰ অল চিষ্টেম ডায়াগন'জ কৰিম কাৰণ গাড়ীখনৰ ইঞ্জিনৰ লগত ৰিলেটেড এটা ইলেক্ট্ৰিকেল বহুত ডাঙৰ প্ৰব্লেম আছে। তো ফাৰ্ষ্ট ষ্টেপ হৈ গ'ল গাড়ীখনৰ ভিন নাম্বাৰটো অট'মেটিকলি ৰিড কৰিব পাৰে নে নাই ভিন নাম্বাৰটো ৰিড কৰিবৰ কাৰণে স্কেনত লগালো আৰু এইফালে চাওক অবিডি ডিভাইচ কানেক্ট আছে গাড়ীত লগতে ইগনিশ্যন অন আছে। এইফালে ভিন স্কেন হৈ আছে 16 পিন DLC লগতে মেনুৱেল চিলেকশ্যন আৰু ইয়াতে ভিন নাম্বাৰ হেজ বিন ডিটেক্ট প্ৰেছ অ'কে। নেক্সট আহি গ'ল হেল্প ইনফৰমেশ্যন ইয়াতে ভেহিকেল নেম আছে i20 ভেহিকেল ইয়াৰ হৈছে 2015 প্ৰেছ অ'কে। ইয়াতে হেল্প ৰিপৰ্ট চিলেকশ্যন কৰিছো কাৰণ ইয়াৰে হেল্প ৰিপৰ্টটো হৈছে মেইন। ভাই হেল্প ৰিপৰ্ট 100% ডাউন হৈ গৈছে। ECM ইঞ্জিন কণ্ট্ৰল মডিউল দেখিছে এইটো হৈছে বিগ প্ৰব্লেম এই গাড়ীখনত। চিষ্টেমত দেখুওৱা ফল্ট ক'ড ফাইণ্ড আউট কৰি ল'লো। ভাই মই গাড়ী ষ্টাৰ্ট কৰিছো আৰু এয়া চাওক ইঞ্জিন ষ্টাৰ্ট হোৱাৰ অকণমান পিছত ইয়াতে টেম্পাৰেচাৰ শ্ব' হ'ব লাগে কিন্তু ইয়াতে শ্ব' হোৱা নাই আৰু হয়নে নহয় এইটো দেখুৱাম। ইয়াতে চেক ইঞ্জিন লাইট নাই একো নাই। বাকী যদি চাব যাওঁ গাড়ীখন ষ্টাৰ্ট হোৱাৰ পিছত ইয়াতে ফেনটো ৰিডাইৰেক্ট হৈ আছে অট'মেটিকলি ফেনখন চলি আছে আৰু বন্ধ হোৱা নাই। গাড়ীখন ষ্টাৰ্ট কৰি দেখা মোটামুটি 10 মিনিট হৈ গৈছে। এবাৰ মিটাৰত দেখুৱাই আছো ইঞ্জিনৰ কুলেণ্ট টেম্পাৰেচাৰটো কিমানখিনি দেখুৱাই। ইমানখিনি সময় গাড়ীখন ষ্টাৰ্ট কৰি ৰখাৰ পিছত টেম্পাৰেচাৰ ইয়াতে উঠা নাই 0 দেখুৱাই আছে। লগতে গাড়ীখনৰ এচিটো বন্ধ আছে। এচি অন অফ কৰিলেও একে ফেনটো ৰিডাইৰেক্ট হৈ থাকে অট'মেটিকলি ফেন চলি থাকে। চাওক এচি অফ আছে কিন্তু ফেনখন চলি আছে আৰু এচি যদি অন কৰি দিওঁ তথাপিও ফেনখন ডাইৰেক্ট হৈ পেলাই চলি থাকে কিন্তু ইয়াতে এচিৰ যিটো কুলিং হয় কুলিংটোও একেবাৰে নাহে। আৰু ইমানখিনি সময় মই গাড়ীখন ষ্টাৰ্ট কৰি ৰখাৰ পিছতো যিটো ইঞ্জিনত টেম্পাৰেচাৰ হয় টেম্পাৰেচাৰটো মিটাৰত শ্ব' কৰা নাই। আৰু এতিয়া মই কৰিব গৈ আছো গাড়ীখনৰ মেইন ফল্টৰ ওপৰত কাম। চাওক মোৰ হাতত এয়া চাওক দেখিছে থাৰ্মষ্টেট ভাল্ব আৰু থাৰ্মষ্টেট চুইচ এই দুটা বস্তু গাড়ীখনত ৰিপ্লেচ হ'ব গৈ আছে আৰু গাড়ীখনৰ ইঞ্জিনটো ঠাণ্ডা হোৱাৰ লগে লগে গাড়ীখনত কাম কৰাত মানে খোলা ফিটিঙত লাগি গৈছে। আৰু এইফালে গাড়ীৰ মালিক আহিছে গাড়ীৰ মালিকে নিজে চাই আছে আৰু এই বস্তুখিনি আমি গাড়ীখনৰ ইঞ্জিনত লাগি থকা থাৰ্মষ্টেট ভাল্ব আৰু থাৰ্মষ্টেট সুইচ নুখুলাকে অৰ্ডাৰ কৰি ৰাখিছো। চাওক থাৰ্মষ্টেট সুইচ চেঞ্জ কৰিবৰ কাৰণে বৰ বেছি সময় নালাগে যদিও কিন্তু থাৰ্মষ্টেট ভাল্বটো
ভালভটো চেঞ্জ কৰিবৰ কাৰণে অকমান সময় লাগে আৰু থাৰ্মোষ্টেট সুইচৰ লোকেশন হৈছে এইটো আৰু থাৰ্মোষ্টেট যেটো ভালভ আছে সেই ভালভটো খুলিবৰ কাৰণে কমপ্লিট বাম্পাৰখন খুলিব লাগিব খোলাৰ পিছত মই এবাৰ আপোনালোকক ভিতৰত দেখুৱাই আছো কোনখিনি ঠাই থাকে এইটো হৈছে থাৰ্মোষ্টেট ভালভৰ লোকেশন আৰু এই দুইটা বস্তু চেঞ্জ কৰাৰ আৰৰ কাহিনী বিলাক এই ভিডিওটোত আপোনালোকে একদম ক্লিয়াৰ কে গম পাই যাব কাৰণ মই নুখুলাকে যে এইবিলাক বস্তু অৰ্ডাৰ কৰিলো আৰু ফিটিং কৰি আছো কাস্টমাৰেও এই বস্তুটো লৈ প্লাই এবাৰ প্ৰশ্ন কৰিছিলে মোক কিন্তু দুটা বস্তু দুটা কাৰণত আমি চেঞ্জ কৰাই আছো গাড়ীখন আৰু এইফালে আমাৰ থাৰ্মোষ্টেট ভালভ খোলা হৈ গৈছে মানে গাড়ীখনৰ পুৰণা থাৰ্মোষ্টেট ভালভটো খোলা হৈ গৈছে আৰু ইয়াতে ভাই যেটো ভাবিছিলো সেইটো ফল্টে ওলালে ৰব এক সেকেন্ড যদি কিছুমান বস্তু ক্লিয়াৰ নহয় কনফিউজনত সোমাই থাকে এয়া হৈছে নিউ থাৰ্মোষ্টেট ভালভ এয়া হৈছে ওল্ড থাৰ্মোষ্টেট ভালভ আৰু দুইটাৰ মাজত আপোনালোকে ডিফাৰেন্সটো চাওক এই যেটো পুৰণা থাৰ্মোষ্টেট ভালভ আছে পুৰণা থাৰ্মোষ্টেট ভালভটো কি কৰিছে নতুন ভালভটোৰ পৰা মানে ভাঙি চিঙি পেলাই বাইপাছ কৰি দিছে আৰু যাৰ কাৰণে আজি কাস্টমাৰে এনেকুৱা ধৰণৰ প্ৰবলেম ফেচ কৰিব লগা হৈছে ভাই গাড়ীত লাখ টকাৰ লোকসান হৈ যোৱাৰ পৰা বাচিছে ভাই অলপমান টকা বচাব গৈ পেলাই কাস্টমাৰক এনেকুৱা ধৰণৰ প্ৰবলেমত কেতিয়াও ঠেলি নিদিব মই সেই সকল মেকানিকক কৈছো যি সকলে এনেকুৱা ধৰণৰ কাম কিছুমান গাড়ীত কৰে যেই নহক এতিয়া আমাৰ সেকেন্ডটো কাম হৈ গল যেটো থাৰ্মোষ্টেট সুইচ হয় নতুন সুইচটো ফিটিং কৰিব লাগে আৰু পুৰণাটো খুলি পেলাব লাগে থাৰ্মোষ্টেট ভালভটো যত লগাম তাৰে লোকেশনটো এবাৰ ওচৰৰ পৰা দেখুৱাই দিছো অৱস্থা ইমান এটা ভাল নাই মানে ক্লিন কৰি পেলাই লগাব লাগিব আৰু ভালভটোৰ পজিশনটো এনেকুৱাকে থাকিব লগতে যেটো পাইপ হয় পাইপডালৰ অৱস্থাও একেবাৰে বেয়া ক্লিন কৰি পেলাই লগাব লাগিব এইবিলাক গোটে লেতেৰা হৈ আছে আৰু থাৰ্মোষ্টেট যেটো সুইচ হয় এই সুইচটো এতিয়া খুলি আছে আৰু মই আগতেও কৈছো যে সুইচটো চেঞ্জ কৰোতে বহুত বেছি সময় নালাগে আৰু এই যেটো থাৰ্মোষ্টেট সুইচ এই সুইচটো চেঞ্জ কৰাৰ ৰিজন এটাই গাড়ীখনৰ যেটো হিটৰ টেম্পাৰেচাৰ সিগনেল হয় ইসিউ লৈকে পঠাব পৰা আৰু গাড়ীখনৰ ফেনখন ৰিডাইৰেক্ট হৈ থকা ফল্ট এইটোৱে আছিল লগতে গাড়ীখনৰ কাৰ স্কেনিং কৰোতে যেটো ইঞ্জিন কন্ট্ৰোল মডিউলৰ লগত ফল্ট কোড শো হৈছিল হেতু এই সেন্সৰটোৰ কাৰণে হৈছিল গাড়ীখনৰ গটেখিনি ফিটিং 0 to 0 কমপ্লিট কৰি দিলো আৰু নতুন এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে গাড়ীখনৰ কুলেন ফিলিং কৰি দিয়াৰ অলপমান সময় পিছত গম পালো যে গাড়ীখনৰ পৰা কুলেন লিক কৰিব ধৰিছে আৰু গাড়ীখনৰ ওনাৰক যেতিয়া এই বস্তুটো কলো তেতিয়া ওনাৰে কৈছে যে এই প্ৰবলেমটো মানে এই যেটো কুলেন লিকেজৰ প্ৰবলেম এটো বহুত দিন আগৰ পৰাই গাড়ীখনত আছে আৰু কুলেন মাজে মাজে কমি গৈ থাকে বুলি প্লাই জানিব দিছে আৰু লিকেজ কৰ পৰা আছে গাড়ীখনত মই আপোনালোকক দেখুৱালো আৰু এতিয়া এই লিকেজটোৰ ওপৰত আমি কাম কৰিম এই প্ৰবলেমটোৰ কাৰণে আমি সেই পাইপডাল খুলিব লাগিব যিডাল পাইপ ইনটেক মেনিফুলৰ তলেদি আহি প্লাই এইফালে ইয়ালৈকে আহিছে ইভাপোৰেটৰ সাইডলৈকে তো এতিয়া এই পাইপডালৰ কাৰণে আমি খুলিব লাগিব ৰেডিয়েটৰ কন্ডেন্সাৰ মানে ফ্ৰন্ট কেৰিয়াৰৰ ওপৰত যিমানখিনি বস্তু আছে কমপ্লিট ডিসপেন্ডেল কৰি বাহিৰত ওলাব লাগিব ভাই ফ্ৰন্টৰ ফিটিং কমপ্লিট খুলি দিলো আৰু এয়া চাওক ৰেডিয়েটৰ ফেন এসেম্বলি লগতে এয়া মিডল মেম্বাৰ এয়াৰ ফিল্টাৰ এসেম্বলি আৰু লগতে মই এবাৰ ওচৰৰ পৰা লিকেজটো দেখুৱাবৰ কাৰণে ট্ৰাই কৰিছো আৰু কুলেন লিকেজৰ প্ৰবলেমটো যেতিয়া ফাইন্ড আউট হৈ লৈছো তো ইয়াতে দেৰি কৰি একো লাভ নাই পটাপট থাৰ্মোষ্টেটৰ যেটো এলবো হয় কমপ্লিট এসেম্বলি হতি বাহিৰত উলিয়াই লৈছো আৰু ইমানখিনি ফিটিং খুলিছো মাত্ৰ সামান্য এটা লিকেজৰ কাৰণে তো পাইপডাল এ টু জেড চেক কৰিব লাগিব এলবো পাইপ যদি চলে তেতিয়াহে এইখিনি বস্তু আকৌ ৰিউজ কৰিম আৰু যদি নচলে ৰিপ্লেস কৰাই দিম অলৰেডি লিকেজ ৰখাব কাৰণে আঠা দি প্লাই লিকেজ ৰখোৱাৰ চেষ্টা চলিছে ইয়াতে কিন্তু বেছি দিনলৈকে নিটিকিলে কাৰণ এই প্লাষ্টিকৰ এলবোটোৰ লগত যেডাল মেটেল পাইপ আহিছে ইয়াৰে পেকিংটো চেঞ্জ নকৰাকে বেছিকে আঠা লগোৱাৰ ফলত ইয়াতে ৰাষ্ট আহি গৈছে কিন্তু ইয়াতে মেজৰ একো নাই একমাত্ৰ সাফ সাফাইৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু সেইখিনি পাইপ এলবোয়ে ইয়াতে ৰিউজত আনিব পৰা যাব বাদ বাকি গোটেইখিনি এৰিয়া ক্লিন কৰা হৈ গৈছে যিমানখিনি কুলেনৰ লিকেজ হৈ প্লাই কাৰ্বন হোৱা পাৰ্টিকুলাৰ এৰিয়া আছিল গোটেইখিনি নিড এণ্ড ক্লিন কৰিছো আৰু ইন্টাৰনেলি যিবিলাক হজ পাইপৰ এৰিয়া আছে ডিষ্টিল ৱাটাৰ ঢালি খুচুৰি প্লাই লেতেৰাবিলাক বাহিৰত উলিওৱাৰ এটা অপচন হাতত ৰাখিছো আৰু এই প্ৰসেছটোৰ এটা ভাল ৰিজাল্ট আহিছে চাওক ভিতৰত থকা যিমানবিলাক ৰাষ্ট আছিল কমপ্লিটলি বাহিৰত ওলাই আহিছে আৰু এয়াই হৈ গল ইমানদাৰীৰ হৈতে কৰা এক নম্বৰ কাম যেটোত কোনো কম্প্ৰমাইজ নাই বুলি প্লাই মই ভাবো বাকি আপোনালোকৰ ওপৰত এৰিলো আৰু এইখিনি বস্তু পানীৰে ভালকৈ সাফা কৰিবৰ কাৰণে পঠাই দিলো আৰু ক্লিনিংৰ প্ৰসেছ কমপ্লিট কৰাই প্লাই যিডাল পাইপ আছিল পাইপডাল ইনষ্টল কৰাই দিলো আৰু থাৰ্মোষ্টেট ভেলভ লগাই প্লাই কুলেন লিকেজৰ যেটো বহুত ডাঙৰ সমস্যা আছিল এই সমস্যাটো নিউ বন্ড পেষ্ট লগাই প্লাই ওয়াৰিং চেঞ্জ কৰি প্লাই ইয়াতে ফিনিশ কৰি লোৱাৰ হজ পাইপ এলবো দিলো বহাই আৰু ইমানখিনি কাম কৰি প্লাই লিকেজৰ সমস্যা সমাধান হ'ব বুলি ভাবিলে ভুল হ'ব আমি খোলা মেটেল পাইপডালৰ পৰা সিলিন্ডাৰ হেডলৈকে এই যে সৰু পাইপডাল গৈছে তাত দেখিছো দুটা সৰু সৰু মাইনাৰ ক্ৰেক আৰু তাত লাগিছে ৰাষ্ট হ'ব পাৰে এডাল সৰু পাইপ ছটা পেক বড় ধমাকা হোৱাটো একেবাৰে নিবিচাৰো আৰু এই পাইপডালৰ কিবা এটা যোগাৰ কৰিব লাগিব আৰু এনেকৈ সবখিনি জমিলা শেষ কৰি গোটেইখিনি ফিটিং কৰাই দিলো গাড়ীখনত আৰু ফাইনালি মই গাড়ীখন ক্ৰেকিং কৰিব গৈ আছো কিন্তু তাৰে আগতে ওভিডি কানেকশন কৰি লৈছো গাড়ীখন স্ক্যান কৰিব কাৰণে আৰু গাড়ীখনৰ স্ক্যানিং 100% ডাউন হোৱাৰ পিছত ইয়াতে দেখিছে ইচিএম ইঞ্জিন কন্ট্ৰোল মডিউলৰ লগত নো ফল্ট কোড বুলি প্লাই আহিছে চাওক ইয়াতে ইঞ্জিন কন্ট্ৰোল মডিউলৰ লগত কোনো ধৰণৰ কারেন্ট ডিটিসি দেখুৱা নাই আৰু ইগনিশন মোৰ অন আছে লগতে প্ৰবলেম যেটো আছিল এটো 100% সলভ হৈ গৈছে আৰু ফাইনালি মই এতিয়া গৈ আছো কুলেন সুলেন সব ফিলিং কৰি উঠি প্লাই গাড়ীখন স্টাৰ্ট কৰিব কাৰণে
চাওক দেখিলে ওৱান টাচত গাড়ীখন ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াতে কুলেণ্ট নৰ্মেল টেম্পাৰেচাৰত সদায় ৰেডিয়েটৰৰ কুলেণ্ট সাইলেণ্ট মোডত থাকিব লাগে আৰু গাড়ীখনৰ থাৰ্মোষ্টেট ভাল্ব লগোৱাৰ পিছত আছে আৰু গাড়ীখন এতিয়া নৰ্মেল আইডিয়েলত অকমান সময় ষ্টাৰ্ট কৰি ৰাখি পেলাই চেক কৰিম যাতে কুলেণ্টৰ কিবা লিকেজ বা ইঞ্জিনৰ কিবা আনৱান্টেড নইজ আহে নেকি আৰু অভাৰহিটিঙত আহা ইঞ্জিনৰ প্ৰব্লেমত এবাৰ বেক কম্প্ৰেছাৰ চেক কৰি চাইছো ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নাই মোটামুটি 30 মিনিট গাড়ীখন ষ্টাৰ্ট কৰি ৰখাৰ পিছত এতিয়া গাড়ীখনৰ ফেনখন অটোমেটিকলি চলিছে আৰু ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত মই দেখুৱাও ইঞ্জিনৰ টেম্পাৰেচাৰটো কিমান দেখুৱাইছে আৰু এয়া চাওক জেনুইন পাৰ্টছৰ সৈতে জেনুইন কাম কৰা এটা ৰিজাল্ট চাওক ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত দেখিছে 95 ডিগ্ৰী টেম্পাৰেচাৰ ইঞ্জিনত হিট হৈ যোৱাৰ লগে লগে ইয়াতে 5 ডালকৈ ডাণ্ডা উঠিছে আৰু ৰেডিয়েটৰৰ যিখন ফেন হয় অটোমেটিকলি ৰান হৈ গৈছে ওকে গাড়ীখনৰ ইঞ্জিনত থকা প্ৰব্লেমখিনি 100% সলভ হৈ গৈছে আৰু এতিয়া বাকি থাকি গ'ল গাড়ীখনৰ এটা টেষ্ট ড্ৰাইভ ল'ব কাৰণ আৰু যি গতিকে ইঞ্জিনৰ ফেনখন চলিছে এবাৰ তলফালে লিকেজটো চেক কৰিছো ইয়াতে কোনো ধৰণৰ লিকেজ নাই এতিয়া আৰু ফাইনেলি মই ওলাই আহিলো গাড়ীখনৰ ওনাৰৰ লগত গাড়ীখনৰ এটা ৰোড টেষ্ট ড্ৰাইভ ল'ব কাৰণে আৰু বহুত চলালো গাড়ীখন চলাই মেলি প্লাই কোনো ধৰণৰ ইয়াতে মানে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ মিটাৰত কোনো চেক ইঞ্জিন লাইট নাই আৰু ইঞ্জিন টেম্পাৰেচাৰ মানে হিটিঙৰ লগত কোনো ধৰণৰ এনেকুৱা ফল্ট নাই আৰু গাড়ীখন চলাই প্লাই কোনো ধৰণৰ একো অসুবিধা নাই আৰু মোৰ পিছফালে থিয় হৈ থকা জনে হৈছে গাড়ীখনৰ ওনাৰ আৰু ওনাৰৰ কামখিনি খুদতে ক'লে একদমে পাৰফেক্ট হৈছে বুলি প্লাই যদিও কেমেৰা সন্মুখত আহিব কাৰণে অকমান লাজ কৰে কিন্তু একেলগে গাড়ীখনৰ ৰোড টেষ্ট ড্ৰাইভ লৈ আছো আৰু টেষ্ট ড্ৰাইভৰ যিটো মজা হয় দুইজনে উঠাই আছো বাকি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ কাৰণে হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন অল কৰি ৰাখিব তেন্তে আজিৰ কাৰণে মই বিদায় লৈছো আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে